কক্ৰোচ জনতা পাৰ্টি, খাটি অসমীয়াত পঁইতাচোৰা জনতা পাৰ্টি, বৰ্তমান ভাৰতবৰ্ষৰ ৰাজনীতিত এটা জনপ্ৰিয় নাম। আৰু কোৱা হৈছে যে CJP পাৰ্টিটো মানে কক্ৰোচ জনতা পাৰ্টি হৈছে জেনজিৰ এটা পাৰ্টি। এতিয়া প্ৰশ্ন হয়, জেনজি কোন? জেনজি হৈছে সেই উঠি অহা প্ৰজন্মটো, যিটো প্ৰজন্মই নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে যুঁজ কৰিছে। ক'ত? ছ'চিয়েল মিডিয়াত। ঠিক আছে, এইখিনিলে ঠিকে আছে। কিন্তু অসমৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে অসমৰ একাংশ নেতা, সেয়া অসমৰ কংগ্ৰেছৰ নেতা। প্ৰথমে নাম ল'ম মই দেৱব্ৰত শইকীয়া। তেখেতে নিজৰ ছ'চিয়েল মিডিয়া যিটো একাউণ্ট, সেই একাউণ্টৰ যিখন প্ৰফাইল পিকচাৰ সেইখন চেঞ্জ কৰিছে আৰু লগাইছে কি? CJP লগ', কক্ৰোচ জনতা পাৰ্টিৰ লগ'। যদিও তেখেতৰ যিখন প্ৰফাইল পিকচাৰ এখন টেম্পৰাৰী, কিন্তু তেখেতে কৈছে যে যোৱা কেইটামান দিনত পঁইতাচোৰা জনতা দল, কক্ৰোচ জনতা পাৰ্টি, CJP নামৰ যুৱ প্ৰজন্মৰ নেতৃত্বত আৰম্ভ হোৱা ব্যংগাত্মক ৰাজনৈতিক দলটোৰ উত্থান দেখি মোৰ মনত আশাৰ সঞ্চাৰ হৈছে। অৰ্থাৎ তেখেতে ক'ব খুজিছে যে যদিও মই হাৰিছোঁ, কিন্তু মই ভাগৰি যোৱা নাই। তেখেতৰ আশা যে অনাগত সময়ত মোৰ সেই কংগ্ৰেছ দলটোৱে পুনৰ অসমত উত্থান হ'ব। কিন্তু অসমৰ বহুতো ব্যক্তিয়ে ক'ব খোজে যে আচলতে দেৱব্ৰত শইকীয়াই এইটো এটা সুবিধা লৈছে। তেখেতে কংগ্ৰেছত হাৰি এতিয়া CJPত যোৱাৰ ধান্দা কৰিছে আৰু অসমৰ ক্ষেত্ৰত CJP খোলাৰ কাৰণে তেখেতে আগভাগ লৈছে। তাৰ বিষয়ে আমি যদিও জ্ঞাত নহয়, কিন্তু তেখেতৰ যিটো ছ'চিয়েল মিডিয়াৰ পোষ্ট, সেইটো দেখিলে সকলোৱে সহজে অনুমান কৰিব পাৰে আচলতে তেখেতৰ মনত চলি থকা ধাৰণাটো কি। এতিয়া আহোঁ, CJPয়ে কি বিচাৰে? CJPয়ে বিচাৰে কিছুমান জেনজিৰ লিডাৰ। এতিয়া প্ৰশ্ন হয়, দেৱব্ৰত শইকীয়া তেখেত জেনজি নেকি? ইভেন ময়ো জেনজি নহয়। তেনে ক্ষেত্ৰত দেৱব্ৰত শইকীয়াদেৱ কিদৰে জেনজিৰ মানুহ হ'ব পাৰে, বা তেখেতে কিদৰে CJPলৈ যাব পাৰে? নে তেখেতে এইটো পলিচি কৰিছে নেকি যে যেতিয়া মই কংগ্ৰেছৰ পৰা হাৰিলোঁ আৰু অসমত অনাগত সময়ত কংগ্ৰেছৰ অহাটো আশাহীন, তেনে ক্ষেত্ৰত যদি কিবা বুদ্ধি কৰি CJP পাৰ্টিটো হাতৰ মুঠিত আনিব পাৰোঁ, অসমত গঠন হ'বলগীয়া CJP পাৰ্টিটোক যদি হাতৰ মুঠিত ৰাখিব পাৰোঁ, তেন্তে হয়তো অনাগত সময়ত আকৌ CJPৰ পৰা ইলেকশ্যন খেলি বিধায়ক হোৱাৰ সপোন পূৰণ কৰিব পাৰিম। কিন্তু অসমৰ সংবাদ মাধ্যমত ইয়াক লৈ কিছুমান বিতৰ্কৰ সূত্ৰপাত ঘটিছে। যিখিনি CJPৰ সমৰ্থক, যিখিনি যুৱ প্ৰজন্মৰ মানুহ, সেই মানুহখিনিয়ে ক'ব খোজে যে আচলতে তেওঁলোক হৈছে দালাল, তেওঁলোক বুঢ়া মানুহ, তেওঁলোক হৈছে এক্সপাইৰি যোৱা মানুহ। তেনে ক্ষেত্ৰত আমাৰ CJPত তেনে মানুহৰ কোনো প্ৰয়োজন নাই। এতিয়া কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰ, তেখেত হৈছে পলাশী দাস, আৰু তেখেতেও সেই একেটা পলিচিকে ফ'ল' কৰিছে। আচলতে তেওঁলোকৰ এজেণ্ডা কি? নে কংগ্ৰেছৰ বেয়া দিন দেখি পুনৰ CJPত যোৱাৰ অংক কৰিছে? ইয়াৰ বাবে অসমৰ ৰাইজে কিছুদিন ধৈৰ্য ধৰিব লাগিব। কিছুদিন পাছতে পানীৰ দৰে সকলোবোৰ জলজট পটপট হৈ উঠিব।